মানুহৰ থাকিব লাগে, কিন্তু সপোনবোৰ বাস্তৱত পৰিণত হয় নহয় সেইটো পাছৰ কথা। আচলতে মোৰ নিজৰ এটা সৰু কাহিনী কৈছোঁ আপোনালোকক। সেই কাহিনীটোৰ দ্বাৰাই আপোনালোকে কি বুজি পায় নাজানো। মই সৰুতে 3 টকীয়া এপেকেট পাৰ্লেজি বিস্কুটৰ কাৰণে ইমানেই মাৰ খাইছিলোঁ, হয়তো চাগে জীৱনত মই তাতোতকৈ মাৰ খাই পোৱা দিন হয়তো আজিলৈকে আৰু নাই চাগে। সৰু এপেকেট 3 টকীয়া বিস্কুট মাহঁতে দিবলৈ কাৰণে ইমানেই কষ্ট কৰিছিলে, খাবলৈ নাপাইছিলোঁ, তাত কান্দিছিলোঁ। এতিয়া সেনেকুৱা 3 টকীয়া বিস্কুট আমাক দিলেও এতিয়া খাবলৈ মন নাযায়, কাৰণ যিটো সময়ত যি বস্তু নাপাওঁ সেইটো সময়ত খাবলৈ মন নাযায়। কাৰণ তেতিয়া 3 টকীয়া এপেকেট বিস্কুটে আমাৰ কাৰণে বহুত হৈছিল, কিন্তু এতিয়া আমাক এপেকেট 30 টকীয়া বিস্কুট দিলেও আমাৰ খাবলৈ মন নাযায়, কাৰণ এতিয়া আমি সেই বয়সটো পাৰ হৈ আহিলোঁ। আৰু যেতিয়া জীয়ৰী হৈ আছিলোঁ, কিবা এটা বস্তু ল'বৰ কাৰণে ইমানেই কান্দিছিলোঁ, ইমান বিচাৰিছিলোঁ, তেতিয়া আমাৰ মাহঁতৰ দিবলৈ সামৰ্থ্য নাছিলে আৰু নোৱাৰিছিলোঁ দিবলৈ। এতিয়া আমাৰ সেই বস্তুটো এতিয়া লোভ নাইকিয়া হৈ গ'ল, কাৰণ প্ৰত্যেক দিনাই প্ৰত্যেকটো বস্তুৱে বেলেগ বেলেগ হৈ যায়। কাৰণ মোৰ সৰু হৈ আছিলোঁ, 3 টকীয়া বিস্কুট পেকেট খাবলৈ কাৰণে ইমানেই কান্দিছিলোঁ সেই পাৰ্লেজি বিস্কুট পেকেট। এতিয়া সেই পাৰ্লেজি বিস্কুট পেকেট খাবলৈ মন নাযায়, কাৰণ এতিয়া সময়ৰ সৈতে আমি বুঢ়ী বুলি ক'ব লাগিব, বুঢ়ী হৈ আহিছোঁ। 2 নম্বৰ কথা, জীয়ৰী আছিলোঁ, যেতিয়া জীয়ৰী হৈ থাকোঁতে নিজৰ মাহঁতৰ ঘৰখন খুব সজাবলৈ মন গৈছিলে, খুব ধুনীয়াকৈ ফুলেছিলে, লোকৰ ঘৰবোৰ দেখিলে মন যায়, কিন্তু আমাৰ ঘৰবোৰ তেতিয়া একেবাৰে ভগা চিগা একো নাছিলে। তাৰপিছত বিয়া সোমাই আহিলোঁ, মানুহজনৰ ঘৰো কেঁচা আছিলে, কিন্তু মানুহজনৰ ঘৰখন এতিয়া সজাম বুলি ভাবিবলৈ মানে ভয় লাগে, আৰু সজাব হয়তো নোৱাৰোঁ, জীয়াই থকা দিনকেইটা সজাব নোৱাৰিম, কাৰণ ঘৰটো বনাই থাকোঁতে আমাৰ সকলো দুখ ভোগ চব গুচিয়ে যাবগৈ, আৰু কেতিয়ানো সজাম, বনাই থাকোঁতে সপোনৰ ঘৰখন শেষে হৈ যাব। যি কি নহওক এনেকৈয়ে বনাই আছোঁ, কেতিয়া পাৰিম কি পাৰিম নাজানো, সময়ৰ সোঁতত কেনেকৈ ক'ত যাওঁ একো নাজানো। সেইকাৰণে ভাবিছোঁ যিমান পাৰোঁ কষ্ট কৰি গৈ আছোঁ, সজাব পাৰিম নোৱাৰিম পাছৰ কথা। প্ৰত্যেকটো বস্তুৱে মিস্ত্ৰীৰ লগত এনেকৈ কাম কৰি দিছোঁ, সময়ৰ হাতত গৈ আছোঁ, আৰু নাজানো ঘৰ বনাই শেষ কৰিব পাৰিম নে নোৱাৰিম। হয়তো ঘৰখন বনাইছোঁ, জীয়াই বা থাকোঁ বা নাথাকোঁ, থাকিব পাৰিম নে নাপাৰিম, তথাপিতো নিজৰ কামবোৰ কৰি গৈ আছোঁ।